আসিম মুনিৰক পদোন্নতি দিয়া হৈছে ভাৰত বিদেশৰ পুৰস্কাৰ হিচাপে আসিম মুনিৰক দিয়া হৈছে পদোন্নতি পাকিস্তানৰ সামৰিক ক্ষেত্ৰৰ আটাইতকৈ যে উচ্চ পদমৰ্যাদা আছে সেই পদমৰ্যাদা ফিল্ড মাৰ্শালৰ পদমৰ্যাদাৰে পদোন্নতি দিয়া হৈছে আসিম মুনিৰক কাৰণটো হ'ল পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰে হেনো সফলতাৰে ভাৰতৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতৰ অপাৰেশন সিন্দুৰৰ বিৰুদ্ধে হেনো পাক সেনা প্ৰধান আসিম মুনিৰে সফলতাৰে নেতৃত্ব দিছে আৰু তাৰে পদোন্নতি হিচাপে ফিল্ড মাৰ্শালৰ দৰে পদোন্নতিৰে সন্মানিত কৰা হৈছে পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ একতি হাস্যকৰ এই মুহূৰ্তত এটি খবৰ জনাইছো আপোনালোকক যে পাক প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্ত এই অনুমোদন জনোৱা হৈছে যে পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰক এয়াৰ ফিল্ড মাৰ্শালৰ পদোন্নতিৰে সন্মানিত কৰাৰ যি সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ তাত অনুমোদন জনোৱা হৈছে মঙলবাৰে অনুষ্ঠিত হৈছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ অধ্যক্ষতাত কেবিনেট বৈঠক আৰু সেই কেবিনেট বৈঠকতে এই সিদ্ধান্তত অনুমোদন জনোৱা হৈছে বিষয়টো হৈছে যে ভাৰত বিদেশৰ পুৰস্কাৰ ভাৰতৰ বিৰুদ্ধে হেনো অপাৰেশন সিন্দুৰৰ ক্ষেত্ৰত পাকিস্তানে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে সামৰিক যুঁজখন সফলতাৰে আগুৱাই নিবলৈ হেনো সক্ষম হৈছে পাকিস্তানে আৰু যাৰ বাবে পুৰস্কাৰ স্বৰূপে এগৰাকী বিতৰ্কিত সেনা প্ৰধান আসিম মুনিৰক ফিল্ড মাৰ্শালৰে পদোন্নতি দিয়া হৈছে 5টা ষ্টাৰ খচিত ফিল্ড মাৰ্শালৰ পদোন্নতি দিয়া হৈছে আসিম মুনিৰক যি আসিম মুনিৰে বিতৰ্কৰ মাজত সোমাই পৰিছিল পাকিস্তানৰ সেনাক নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে এক বিতৰ্কত সোমাই পৰিছিল আসিম মুনিৰে কেনেদৰে ভীতিগ্ৰস্ত হৈছিল ভাৰতৰ অপাৰেশন সিন্দুৰত বাংকাৰত লুকাই থাকিবলগীয়া অৱস্থা সৃষ্টি হৈছিল আৰু সেই আসিম মুনিৰকে ভাৰতৰ বিৰুদ্ধে হেনো সফল অভিযানৰ নেতৃত্ব দিয়াৰ বাবে এই পদোন্নতি দিয়া হৈছে পাকিস্তানৰ মিথ্যাচাৰ পাকিস্তানৰ আজব কাণ্ডই সকলোৰে চকুৱে মুহূৰ্তত কপালত তুলিছে মানুহে এই খবৰ শুনি এতিয়া হাঁহিবই নে কান্দিবই এনেকুৱা ধৰণৰ এটা খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ যি প্ৰত্যাঘাত আছিল ভাৰতে হিয়া অপাৰেশন সিন্দুৰৰ জৰিয়তে দেখুৱাই দিছে সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰি সন্ত্ৰাসবাদী ঘাটিত সফল আক্ৰমণ লক্ষ্য নিৰ্ধাৰিত আৰু নিখুঁত আক্ৰমণেৰে ভাৰতীয় সেনাই দেখুৱাই দিছে ভাৰতীয় সেনাৰ সাহস পৰাক্ৰম ভাৰতীয় সেনাৰ শৌৰ্যবীৰ্য যি দেখি পাকিস্তান হতভম্ব হৈ পৰিল পাকিস্তান কম্পিত হৈ পৰিল পাকিস্তানৰ থৰকাচুটি হেৰুৱাই অৱশেষত যুদ্ধবিৰতিৰ বাবে ভাৰতৰ ভৰিত ধৰিবলৈ বাধ্য হ'ল পাকিস্তান আৰু এতিয়া নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে পাক সেনাৰ বীৰত্ব জাহিৰ কৰাৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত এনেকুৱা এখন ছবি দাঙি ধৰাৰ প্ৰয়াস কৰিছে পাকিস্তানে যে ভাৰতৰ বিৰুদ্ধে চলা যি অপাৰেশন আছিল পাকিস্তানৰ সেই অপাৰেশন হেনো সফল হৈছে যি সময়ত ভাৰতত অপাৰেশন সিন্দুৰৰ সফলতা উদযাপন কৰা হৈছে সমগ্ৰ ভাৰতবৰ্ষ জুৰি ত্ৰিৰংগা যাত্ৰা অব্যাহত ৰখা হৈছে অপাৰেশন সিন্দুৰত ভাৰতীয় সেনাই যি যুদ্ধাস্ত্ৰ ব্যৱহাৰ কৰিছে ভাৰতীয় আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা ভাৰতৰ ব্ৰাহ্মস মিছাইলৰ পৰা আৰম্ভ কৰি চৌদিশে যি ভাৰতৰ জয়গান চলি আছে সমগ্ৰ বিশ্বই দেখিছে ভাৰতৰ পৰাক্ৰম ভাৰতৰ সাহস বিশ্বৰ ভিতৰতে চতুৰ্থ শক্তিধৰ সামৰিক দেশ ভাৰতৰ পৰাক্ৰম এইবাৰ দেখিছে সমগ্ৰ বিশ্বই আৰু তেনেস্থলত এতিয়া পাকিস্তানত যি অপপ্ৰচাৰ চলি আছে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ যি জয় যি চমু কেইবাদিনৰ যি ডগ ফাইট আছিল সেই ডগ ফাইটত যি ধৰণৰ অপপ্ৰচাৰত লিপ্ত হৈছে পাকিস্তান সেই অপপ্ৰচাৰত লিপ্ত হৈ পাকিস্তানী সেনাৰ পৰাক্ৰম পাকিস্তানী সেনাৰ বীৰত্ব জাহিৰ কৰাৰ বাবে এইবাৰ এনে ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰি পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰক পদোন্নতি দিয়া হৈছে তাকো ফিল্ড মাৰ্শালৰ দৰে পদোন্নতি এয়া হৈছে সামৰিক ক্ষেত্ৰত পাকিস্তানৰ দ্বিতীয়গৰাকী বিষয়া যাক এই ফিল্ড মাৰ্শালেৰে পদোন্নতি দিয়া হৈছে ইয়াৰ পূৰ্বে জেনেৰেল আয়ুব খানক ফিল্ড মাৰ্শালৰ দায়িত্ব দিয়া হৈছিল বা ফিল্ড মাৰ্শালেৰে সন্মানিত কৰা হৈছিল এজন বিতৰ্কিত জেনেৰেল আসিম মুনিৰ এই আসিম মুনিৰে যি সময়ত
ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল কাশ্মীৰক লৈ উত্তেজনাপূৰ্ণ মন্তব্য কৰিছিল কাশ্মীৰ হেনো পাকিস্তানৰ ৰক্ত প্ৰবাহিত হীৰা এক বিনিয়োগ সন্মিলনত এনেদৰে উচতনিমূলক মন্তব্য কৰিছিল আৰু তাৰ কিছুদিন পাছতে যোৱা 22 এপ্ৰিলত পেহেলগাম কাণ্ড সংঘটিত হৈছিল পেহেলগাম কাণ্ডত যে পাক সেনা পাক চোৰাংচোৱা ISI আৰু সন্ত্ৰাসবাদী সন্মিলিতভাৱে চীনৰ সহযোগত সেই কাণ্ড সংঘটিত কৰিছিল হিয়া বিশ্বৰ সন্মুখত ভাৰতে ইতিমধ্যে দাঙি ধৰাৰ অভিযান চলাই আছে কাৰণ 22-23 মে অৰ্থাৎ কাইলৈৰ পৰা ভাৰতৰ 40 জনীয়া সাংসদৰ দল প্ৰতিনিধিৰ দল সৰ্বদলীয় প্ৰতিনিধিৰ দল সমগ্ৰ বিশ্বলৈ যাব আৰু চীন পাকিস্তানৰ এই কু অভিসন্ধিৰ কথা সমগ্ৰ বিশ্বক অৱগত কৰাৰ এক বৃহৎ কূটনৈতিক অভিযান আৰম্ভ কৰিব ভাৰতে গতিকে ভাৰতৰ এই ধৰণৰ স্থিতিৰ বিপৰীতে এতিয়া ভাৰতৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰত পাকিস্তানে বিজয় সাব্যস্ত কৰাৰ অপপ্ৰচাৰ চলাই তাৰে অংশস্বৰূপে আসিম মুনিৰক এতিয়া এই ধৰণৰ 5টা ষ্টাৰ খচিত ফিল্ড মাৰ্শাললৈ পদোন্নতি দিয়া হৈছে আমি পুনৰ জনাইছো ফিল্ড মাৰ্শাল পদ লাভ কৰা আসিম মুনিৰ পাকিস্তানৰ দ্বিতীয় গৰাকী সামৰিক বিষয়া ইয়াৰ পূৰ্বে জেনেৰেল আয়ুব খানক এই পদলৈ পদোন্নতি দিয়া হৈছিল প্ৰথম গৰাকী সামৰিক বিষয়া আছিল আয়ুব খান ফিল্ড মাৰ্শাললৈ পদোন্নতি দিয়া হৈছিল আয়ুব খানক আৰু দ্বিতীয় গৰাকী হিচাপে এই মুহূৰ্তত নাম আহিল এইজন বিতৰ্কিত সেনা প্ৰধান জেনেৰেল আসিম মুনিৰ কেউটিয়াকৈ যি পেহেলগাম কাণ্ড সংঘটিত হৈছিল পেহেলগাম কাণ্ডৰ প্ৰতিশোধ স্বৰূপে ভাৰতে ইতিমধ্যে হকিয়াই দিছিল পাকিস্তানক কল্পনা কৰাতকৈও ভয়ানক আক্ৰমণৰ সন্মুখীন হ'ব লাগিব পাকিস্তান যেনেদৰে হকিয়াই দিছিল ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেনেদৰেই প্ৰতিশোধৰ আক্ৰমণ কৰা হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত পাক অধিকৃত কাশ্মীৰৰ 9টাকৈ ঘাটি উৎখাত কৰা হৈছে লস্কৰ-ই-তৈবা জৈশ-ই মহম্মদ কুখ্যাত সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় তছনছ কৰি পেলোৱা হৈছে একে সময়তে ভাৰতৰ ওপৰত যি আক্ৰমণ চলালে সন্ত্ৰাসবাদী ঘাটিত ভাৰতে অপাৰেচন সিন্দুৰ চলোৱাৰ প্ৰতিশোধ কল্পে পাকিস্তানে ভাৰতৰ ওপৰত যি আক্ৰমণ চলালে তাৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানৰ হৃদপিণ্ডত গৈ যি আক্ৰমণ চলালে 11টাকৈ সামৰিক ঘাটি এয়াৰবেজত আক্ৰমণ চলাই তছনছ কৰি পেলালে ভাৰতৰ শক্তি এনেদৰে ভাৰতে দেখুৱাই দিলে পাকিস্তানক য'ত নেকি পাকিস্তানৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা চীনৰ পৰা ধাৰলৈ লোৱা সেই শক্তিশালী তথাকথিত চীনৰ সেই শক্তিশালী আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা তছনছ হৈ গ'ল ভাৰতৰ মিছাইলৰ আক্ৰমণত আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে LOCত বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰি 15 গৰাকীকৈ নিৰীহৰ প্ৰাণ ললে পাক সেনাই তাৰো হিচাপ পাকিস্তানে ভৰিব লাগিব তাৰে উত্তৰ পাকিস্তানে পাব লাগিব সেই হকিয়নি ইতিমধ্যে ভাৰতে দি থৈছে আৰু এইখিনি মুহূৰ্তত ভাৰতৰ এই পৰাক্ৰম দেখি থৰকাচুটি হেৰুৱা পাকিস্তানে চীনৰ ওচৰত ইতিমধ্যে ভিক্ষা মাগিছে আকৌ এবাৰ কালি দিনটোত আমি এটা ডাঙৰ ডেভেলপমেন্ট আপোনালোকক জনাইছিলো চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে ইতিমধ্যে এক দ্বিপাক্ষিক প্ৰতিৰক্ষাৰ চুক্তি সম্পন্ন হৈছে পাকিস্তান আৰু চীনৰ মাজত য'ত নেকি চীনে ব্যৱহাৰ কৰা যি ফাইটাৰ জেট আছে সেই ফাইটাৰ জেট J-35A এই J-35A পাকিস্তানক বিক্ৰী কৰিব 50% ৰেহাই মূল্যত পাকিস্তানক বিক্ৰী কৰিব চীনে সেই সন্দৰ্ভত এক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ হৈছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ এক বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে এই ধৰণৰ এটা চুক্তি হৈছে যে ভাৰতৰ পৰাক্ৰম দেখি ভাৰতৰ পৰাক্ৰমত তিষ্ঠি থাকিব নোৱাৰি এতিয়া চীনৰ পৰা আকৌ এই ধৰণৰ এক চুক্তি কৰিছে য'ত নেকি J-35A যুদ্ধ বিমান এতিয়া পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰিব চীনে বিক্ৰী কৰিব 50% ৰেহাই মূল্যত বিক্ৰী কৰিব সেই ফাইটাৰ জেট আনহাতে ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে যি আক্ৰমণ চলাইছিল চীনে পাকিস্তানে এই পাকিস্তানে চীনৰ পৰা অনা J-10 ফাইটাৰ জেটেৰে আক্ৰমণ চলোৱাৰ অপপ্ৰচাৰ কৰিছিল চীনে আৰু সেই অপপ্ৰচাৰত পাকিস্তানে অপপ্ৰচাৰ কৰিছিল আৰু সেই অপপ্ৰচাৰত পাকিস্তানে কৈছিল যে চীনৰ পৰা অনা J-10 ফাইটাৰ জেটে ভাৰতৰ 3 পৰা 5খনকৈ ৰাফেল আৰু সুখয় ভূপতিত কৰিছিল তেনেধৰণৰ এক অপপ্ৰচাৰ চলাইছিল এক ভিত্তিহীন বাতৰি বিয়পাই দিছিল উৰা বাতৰি বিয়পাই দিছিল পুৰণি ভিজুৱেল পুৰণি ফটোগ্ৰাফ বিশ্বৰ সন্মুখত দাঙি ধৰি সেই অপপ্ৰচাৰত নামিছিল পাকিস্তান যে
চীনৰ পৰা পাকিস্তানে অনা J-10 ফাইটাৰ জেটেৰে ভাৰতৰ ৰাফেল সুখয় দৰে শক্তিশালী ফাইটাৰ জেট ভূপতিত কৰাৰ দাবী কৰিছিল গতিকে এনেধৰণৰ উৰা বাতৰিৰ প্ৰশ্ৰয় লোৱা পাকিস্তানে এইবাৰ J-35 যুদ্ধ বিমানেৰে ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ এই ধৰণৰ এটা কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে J-35 এ ফাইটাৰ জেট হৈছে চীনৰ 5th জেনেৰেশ্যন ফাইটাৰ জেট আমেৰিকা আৰু চীনে ব্যৱহাৰ কৰে 5th জেনেৰেশ্যন ফাইটাৰ জেট আৰু এতিয়া আগষ্ট মাহত অতি খৰখেদাকৈ পাকিস্তানে চীনৰ পৰা বা চীনে পাকিস্তানক দিবলৈ এই ধৰণৰ কুচকাৱাজ চলাইছে অহা আগষ্ট মাহৰ ভিতৰতেই পাকিস্তানো অধিকাৰী হ'ব 5th জেনেৰেশ্যন ফাইটাৰ জেট ব্যৱহাৰৰ অধিকাৰী হ'ব পাকিস্তান কাৰণ বিশ্বত এই পৰ্যন্ত আমেৰিকা আৰু চীনৰহে 5th জেনেৰেশ্যন ফাইটাৰ জেট আছে ভাৰতে অৱশ্যে এতিয়াও 5th জেনেৰেশ্যন ফাইটাৰ জেট ব্যৱহাৰ কৰা নাই ভাৰতে ৰাফাল নিৰ্মাতা দাসো এভিয়েশনৰ ইতিমধ্যে ৰাফেল ফ্ৰান্সৰ দাসো এভিয়েশনৰ ৰাফেল ব্যৱহাৰ কৰিছে ৰাছিয়াৰ সুখয় ব্যৱহাৰ কৰি আছে ভাৰতে আৰু তাৰ পিছতে চীন আৰু আমেৰিকা যেহেতু 5th জেনেৰেশ্যন ফাইটাৰ জেট ব্যৱহাৰ কৰি আছে আৰু তাৰ পৰাই এতিয়া অহা আগষ্ট মাহৰ পৰা পাকিস্তানো তাৰ অধিকাৰী হ'বলৈ গৈ আছে অৰ্থাৎ ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে চীনে তাৎক্ষণিকভাৱে চীনে পাকিস্তানক সমৰ্থন জনাইছিল পেহেলগাম কাণ্ডৰ পাছত ভাৰতে যেতিয়াই সকিয়নি দিছিল পাকিস্তানক তেতিয়াই চীনে এক প্ৰকাৰ পাকিস্তানলৈ মিসাইল প্ৰেৰণ কৰিছিল PL-15 ই মিসাইল প্ৰেৰণ কৰিছিল পাকিস্তানে আত্মৰক্ষাৰ বাবে এক ৰণসজ্জা প্ৰস্তুত কৰা পৰিলক্ষিত হৈছিল কিন্তু বাস্তৱত চীনত নিৰ্মিত সেই সামগ্ৰী যে ফুটুকাৰ ফেনত পৰিণত হ'ল পাকিস্তানৰ বাবে পাকিস্তানৰ সুৰক্ষা কবচ হিচাপে যি HQ-9 সুৰক্ষা ব্যৱস্থা আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা চীনৰ পৰা পাকিস্তানে ধাৰ কৰি আনিছিল বা চীনে প্ৰদান কৰিছিল পাকিস্তানক হিয়াও যে বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হৈছিল হিয়া সমগ্ৰ বিশ্বই দেখিবলৈ পালে কিন্তু এইবাৰ 5th জেনেৰেশ্যন ফাইটাৰ জেটেৰে ভাৰতক সকিয়নি দিবলৈ এই বৃথা চেষ্টা চলাইছে পাকিস্তানে এই বৃথা চেষ্টাৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতেও ইতিমধ্যে শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে ৰাছিয়াৰ পৰা S-500 আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আৰু অধিক শক্তিশালী সুৰক্ষা ব্যৱস্থাৰে ভাৰতৰ আকাশমাৰ্গত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে আৰু তাকে দেখি ভীতিগ্ৰস্ত পাকিস্তানে চীনৰ সৈতে আকৌ প্ৰতিৰক্ষাৰ চুক্তি কৰি এতিয়া 50% ৰেহাই মূল্যত চীনে ব্যৱহাৰ কৰা পুৰণি সেই F-35A ফাইটাৰ জেট ব্যৱহাৰ কৰিব অতি শীঘ্ৰেই পাকিস্তানলৈ আহিব চীনে প্ৰেৰণ কৰিব আগষ্ট মাহতেই চুক্তি অনুসৰি পাকিস্তানক চীনে প্ৰদান কৰিব F-35 ফাইটাৰ জেট কিন্তু যি নহওক এতিয়া মিথ্যাচাৰৰ আশ্ৰয় লোৱা পাকিস্তানে এনেদৰে আন এক গেম খেলিছে আন এক খেল খেলিছে য'ত ভাৰতৰ বিৰুদ্ধে এই যুঁজখনত পাকিস্তানৰ যুঁজ হোৱা বুলি দাবী কৰি এই যুঁজখনত সফল নেতৃত্ব দিয়া বুলি সফলতাৰে নেতৃত্ব দিয়া বুলি পাক সেনা প্ৰধান আসিম মুনিৰক এতিয়া পদোন্নতি দিয়া হৈছে ফিল্ড মাৰ্শাল হিচাপে এনেধৰণৰ হাস্যকৰ পদক্ষেপ পাকিস্তানৰ যি পাক প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে আজিৰ পৰা 3-4 দিন পূৰ্বে স্বীকাৰ কৰিছিল যে ভাৰতে পাকিস্তানৰ 11টাকৈ এয়াৰবেজত আক্ৰমণ কৰিছিল ধ্বংস কৰিছিল সামৰিক ঘাটি ধ্বংস কৰিছিল এই কথা স্বীকাৰ কৰিছে আৰু তাৰ পিছতো কৈছে যে ভাৰতৰ বিৰুদ্ধে হেনো পাকিস্তানে সেই যুদ্ধখনত জয়ী হৈছে আৰু তাৰ পুৰস্কাৰ হিচাপে আসিম মুনিৰক এই পদোন্নতি দিয়া হৈছে ফিল্ড মাৰ্শাল হিচাপে এই হাস্যকৰ বিষয়টোক লৈ আপুনি কিভাবে জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো